ইমান ডাঙৰ এখন ট্ৰাক আপোনালোকে মাত্ৰ 1 লাখ টকা দিলে ঘৰলৈ লৈ যাব পাৰিব। কোনোবাই যদি SML বিচাৰিছে পুনৰ কৈছো মাত্ৰ 1 লাখ টকা হাতত লৈ আহক আৰু গাড়ী লৈ যাওক। বলেৰো 1.7 যদি কোনোবাই বিচাৰি আছে, এক্সট্ৰা লং যদি বিচাৰি আছে 1.7 এখন চাব পাৰে। গাড়ী একদম মজা কণ্ডিশ্যন। প্ৰথমতে কণ্ডিশ্যন, তাৰপিছত প্ৰাইচ কৈ আছো। টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগি আছে গাড়ীত। চাওক গাড়ীখনৰ বডি কণ্ডিশ্যন চাওক, একদম নতুন কণ্ডিশ্যনত আছে গাড়ী, মজা কণ্ডিশ্যন। কেবিন দেখুৱাই দিছো, মানে ইণ্টেৰিয়ৰটো দেখুৱাই দিছো। সিটত প্লাষ্টিক এটাও লাগি আছে। চাওক গাড়ীখনৰ কণ্ডিশ্যন চাওক আৰু ফ্ৰণ্ট লুকটো চাওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ফাইনেন্স নহয় গাইজ, কোনো ধৰণৰ ফাইনেন্স নহয়, ডাইৰেক্ট কেছ পেমেণ্ট। 1.5 লাখ টকা দিলে এইখন অশোক লেলেণ্ড আপোনালোকে লৈ যাব পাৰিব। পাছিং কিমান আছে এইখন? এইটো 1 টন পাছিং আছে। 1 টন পাছিং থকা এখন গাড়ী দি আছে মাত্ৰ 1.5 লাখ টকা। 24ৰ মেজিক এক্সপ্ৰেছ, একদম নতুন কণ্ডিশ্যন। কণ্টেক্ট কৰক, নাম্বাৰ আহি আছে, দেৰি নকৰিব দেই। ভিডিওটো স্টার্ট করে দিছো। চাওক ইফালে পুরা একদম উপৰত দেখি আছে আপোনালোকে 36 ডিগ্ৰী ৰ'দ চলি আছে, দেখি আছে আপোনালোকে। আৰু মই ইয়াতে আহি গৈছো মা মটৰছ অৰ্থাৎ হাইৱে অটো। বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে। সুলতান দা আছে মোৰ লগত। দাদা ডিলাৰৰ এড্ৰেছটো কওক। হয় নমস্কাৰ, এইটো গুৱাহাটী বৰাগাঁও। জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ, খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ। হয়, জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰাই লৈ আহিম, খানাপাৰাৰ পৰা আহি ফোন কৰিলে মই লোকেশ্যন দি দিম, আহি যাব। চাওক ৰাস্তাটো দেখুৱাই দিছো। ইফালে গ'লে আপোনালোকে জালুকবাৰী পায় এপেলো এক্সেল কেয়াৰ হস্পিটেল, আৰু ইফালে খানাপাৰা পাব আপোনালোকে। এইখিনিতে আছে ডিলাৰখন এওঁলোকৰ। স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে কণ্টেক্ট কৰিব। আজি গাড়ী কিমানৰ পৰা আছে? আজি গাড়ী দিম মাত্ৰ 1,10,000 পৰা গাড়ী দিম। 1,10,000 1,10,000 মানে 1 লাখ টকাৰ পৰা গাড়ী পাব আৰু পাই যাব, পাই যাব। আৰু কোনোবাই যদি 50,000 মান টকা লৈ আহে, এখন গাড়ী ল'ব বিচাৰে, লৈ যাব পাৰিব? পাৰিব, পাৰিব, পাৰিব। পাৰিব। তো আপোনালোকে 50,000 টকা লৈ আহিলেও ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব। তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে, মই দেখুৱাম। আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছো। হয়, এইখন হ'ল যিটো 2019 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দিছো মাত্ৰ আপোনাৰ 1,60,000 দিছো গাড়ী। 160 দি দিছো। 1.5 লাখত ওলাই যাব। 1.5 লাখত ওলাই যাব গাড়ী। 1.5 লাখত ওলাই যাব। নেক্সট ইফালে এইখন হ'ল 2023 মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখন দিছো মাত্ৰ 3,90,000। 3,90,000 3,90,000 পাই যাব। নেক্সট আমি এইবাৰ SML খন দেখুৱাইছো, টাটা SML। চাওক এইখন হ'ল 2018 গাড়ী। হয়, এইখন গাড়ী 20 ফুট লং আছে, 8 টন পাছিং আছে, একদম টনটনি হৈ গেছে। টনটনীয়া গাড়ী, একদম টনটনীয়া গাড়ী। চাওক চাই লওক, একদম গুড কণ্ডিশ্যনে আছে। হয়, এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখন আপোনাৰ যোৱা ভিডিঅ'ত 580 গৈছিলো, আৰু 10,000 টকা ডিছকাউণ্ট কৰাই দিছো মই। লাষ্ট ভিডিঅ'ত 5,80,000 আছিলে, আৰু 2,000 ডিছকাউণ্ট, মানে 5,70,000 টকাত গাড়ীখন আপোনালোকে ল'ব পাৰিব। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1 লাখ দিলে ওলাই যাব। 1 লাখ দিলে ট্ৰাক ওলাই যাব। ইমান ডাঙৰ এখন ট্ৰাক আপোনালোকে মাত্ৰ 1 লাখ টকা দিলে ঘৰলৈ লৈ যাব পাৰিব। কোনোবাই যদি SML বিচাৰিছে পুনৰ কৈছো মাত্ৰ 1 লাখ টকা হাতত লৈ আহক আৰু গাড়ী লৈ যাওক। ইফালে HT দেখুৱাইছো। HT প্লাছ AC, HT প্লাছ BS4 গাড়ী বহুত মানুহে বিচাৰে, আৰু HT হেৰি ডিমান্ডেবল গাড়ী থাকা, ডিমান্ডেবল গাড়ী। এইখন গাড়ী বহুত মানুহে বিচাৰে। হয়, তো এইখন গাড়ী 2018 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 2,30,000 দিছো গাড়ীখন। 2,30,000 টকাত HT লৈ যাওক। নেক্সট দেখুৱাইছো আমি জেননখন দেখুৱাইছো, য়োদ্ধা জেনন কণ্টেইনাৰ বডি। চাওক গাড়ীখন একদম মজা কণ্ডিশ্যন আছে, আৰু একদম কম দামত আপোনালোকে পাব। এইখন গাড়ী আপোনালোকে AC গোল্ডৰ দামত পাব। দাদা ডিটেইলছটো অকমান কৰিব। এইখন হ'ল 2014 গাড়ী। এইটো হ'ল জেনন য়োদ্ধা বুলি কয়। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইটো 2,40,000 দি দিছো গাড়ীখন। 2,40,000। চাওক মাত্ৰ 2,40,000 টকাত আপোনালোকে য়োদ্ধা জেনন পাই আছে, আৰু উইথ কণ্টেইনাৰ বডি। যদি কোনোবাই জেনন বিচাৰি আছে কণ্টেইনাৰ বডি, স্ক্ৰীনত নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক। নেক্সট ইফালে 4x4 আছে, এখন মজা কণ্ডিশ্যনৰ 4x4 2022 গাড়ী। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 550 দিছো গাড়ীখন। 5.5 লাখ টকাত আপোনালোকে 4x4 পাই আছে। 22 চনৰ গাড়ী। গাড়ী একদম টিপটপ কণ্ডিশ্যন, মজা কণ্ডিশ্যন। ডাউন পেমেণ্ট কিমান দিব লাগিব? 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ টকা। 1.5 লাখ টকা ডাউন পেমেণ্ট দিয়ক, লৈ যাওক আপোনালোকে য়োদ্ধা 4x4। টেম্পু দেখুৱাইছো। টেম্পু এইটো 2021 গাড়ী, পেট্ৰলৰ হয়। হয়, এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,50,000।
এইখন হল আপোনাৰ 2020 গাড়ী। এইখন ডিজেল ভাৰ্চন হয়, বহুত মানে ডিজেলৰ বিচাৰে। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 2,80,000 দিছো গাড়ীখন। 2,80,000 টকাত এখন গাড়ী লৈ যাওক, একদম মজা গাড়ী, এসি গোল্ড। নেক্সট ইফালে এখন আছে আৰু এখন আছে পেট্ৰলৰ, এইটো 2021 মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিছো গাড়ীখন। 2021 চনৰ গাড়ী হয়, একদম মজা এসি গোল্ড। কোনোবাই যদি বিচাৰি আছে ফোন কৰক। 2,90,000 টকা আস্কিং প্ৰাইচ। এইবাৰ দেখুৱাইছো য়োদ্ধা 1700 কন্টেইনাৰ বডি 2021 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 550 দিছো গাড়ীখন। নতুনকে সোমাইছি ন? নতুনকে সোমাইছে, একদম অৰিজিনাল কালাৰ আছে, অৰিজিনাল বডি আছে। চাই কেনে অৰিজিনাল পেইণ্টত অৰিজিনাল বডি লাগি আছে, টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। চাওক অকমান ধূলি বালি লাগি আছে, বোকা লাগি আছে, সেইবোৰ ইগনৰ কৰক। গাড়ী একদম মজা কণ্ডিশ্যনত আছে। যদি বিচাৰি আছে য়োদ্ধা 1700 উইথ কণ্টেইনাৰ বডি, আপোনালোকে এইখন চাব পাৰে। নেক্সট ইফালে গৈছো, এইখন হল আপোনাৰ সুপ্ৰো 2018 মডেল। হয় এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 2,30,000 দিছো। 2,30,000 টকাত এইখন BS3 গাড়ী। এইখন গাড়ী আপোনাৰ 2017 মডেল। হয় এইখন গাড়ী অলপ ডেন্টিং মেন্টিং কাম আছে, এইখিনি কৰাই দিম। এইখিনি কৰাই দিম। এইখন গাড়ী BS3 গাড়ী বহুত ডিপেন্ডেবল গাড়ী হয়, বহুত মানে ফোন কৰে। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 1,10,000 দিছো গাড়ীখন। 1,10,000 মানে 1,00,000 গাড়ী ওলাই যাব। 1,00,000 ওলাই যাব। নেক্সট এই জিপটো দেখাই দিয়ক। জিপ এক্সেল দেখুৱাইছো, একদম গুড কন্ডিশনে আছে, অৰিজিনাল পেন, অৰিজিনাল বডি, অৰিজিনাল কালাৰ। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,30,000 দিছো গাড়ীখন। 1,30,000 টকাত জিপ এক্সেল লৈ যাওক। নেক্সট দেখুৱাইছো য়োদ্ধা। এইখন হল আপোনাৰ 2024 গাড়ী। হয় এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,40,000 দিছো গাড়ী। 6,40,000 টকাত এখন মডিফাইড য়োদ্ধা লৈ যাওক, 1700 মডেল। গাড়ীখন একদম মজা মডিফিকেশ্যন কৰা আছে। কোনোবাই যদি বিচাৰি আছে ন ফোন কৰক। একদম ধুনীয়া কণ্ডিশ্যনৰ য়োদ্ধা 1700 আছে, টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে, এসি গোল্ড। এইখন হল 2018 গাড়ী, কন্টেইনাৰ বডি আছে। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীখন। নেক্সট এইখন 4x4। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 5,90,000 দিছো গাড়ীখন। 590 দিছো। 5,90,000 টকাত এইখন য়োদ্ধা 4x4। চাওক গাড়ীখন ভালদৰে দেখুৱাই দিছো। 2023 গাড়ী, 23 গাড়ী, 24 বুলিও ক'ব পাৰি। 23 লাষ্টৰ গাড়ী হয়, 23 লাষ্টৰ 2 দিনৰ কাৰণে 24 মানে। এইখন হল আপোনাৰ কি কয় কন্টেইনাৰ বডি সুপ্ৰো। হয় 2017 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীখন। 2.5 লাখ টকা দিয়ক, এইখন কন্টেইনাৰ বডিত সুপ্ৰো লৈ যাওক। গাড়ীখন একদম মজা কণ্ডিশ্যনত আছে, টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ আছে। গাড়ী একদম A1 কণ্ডিশ্যন। যদি কোনোবাই কন্টেইনাৰ সুপ্ৰো এখন বিচাৰি আছে ন এইখন চাব পাৰে। নেক্সট আৰু এখন আছে জিটো কন্টেইনাৰ আছে, এইখন জিটো প্লাস কন্টেইনাৰ। এইখন যদি কোনোবাই ল'ব বিচাৰে 21 মডেল। হয় এইখনৰ দাম ৰাখিছো মাত্ৰ 2,80,000। 2,80,000 টকাত কন্টেইনাৰ বডি জিটো প্লাস লৈ যাওক। নেক্সট মেগা এক্সেল। এইখন হল 2017 মডেল, মাত্ৰ 2,30,000 দিছো গাড়ীখন। মাত্ৰ 2,30,000 টকাত এখন মেগা এক্সেল। অশোক লেলেণ্ড। এইখন হল 2015 গাড়ী। হয় এইখন গাড়ী দাম ৰাখা আছে 1,70,000, কিন্তু ফিক্স প্ৰাইস আছে 150। মানে 1.5 লাখ টকাত আপোনালোকে ইয়াতে গাড়ী পাই আছে। চাওক ফাইনেন্স নহয় গাইজ, কোনো ধৰণৰ ফাইনেন্স নহয়, ডাইৰেক্ট কেছ পেমেন্ট। 1.5 লাখ টকা দিলে এইখন অশোক লেলেণ্ড আপোনালোকে লৈ যাব পাৰিব। পাছিং কিমান আছে এইখন? এটা 1 টন পাছিং আছে। 1 টন পাছিং থকা এখন গাড়ী দি আছে মাত্ৰ 1.5 লাখ টকাত। নেক্সট ইফালে য়োদ্ধা 2.0 আছে, হোৱাইট কালাৰ। এইখন গাড়ী 2022 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 6 লাখত দিছো গাড়ী। মাত্ৰ 6 লাখ। 6 লাখ টকাত লৈ যাওক 2.0। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ টকা দিলে ওলাই যাব। বলেৰো এখন 2023 মডেল। হয় এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 750 ৰাখিছো দাম। 720 হলে দি দিম গাড়ীখন। চাওক 7,20,000 টকাত গাড়ী দিব। বলেৰো 1.7 যদি কোনোবাই বিচাৰি আছে, এক্সট্ৰা লং ন? এক্সট্ৰা লং যদি বিচাৰি আছে 1.7 এখন চাব পাৰে। গাড়ী একদম মজা কণ্ডিশ্যন। ইফালে কৈছো কন্টেইনাৰ বডি মেগা এক্সেল 2018 গাড়ী। হয় এইখনৰ দাম ৰাখিছো মাত্ৰ 250। 2.5 লাখ টকাত কন্টেইনাৰ মেগা এক্সেল দি আছে। এসি গোল্ড আছে 2018 গাড়ী। হয় মাত্ৰ দাম ৰাখিছো 2,30,000। 230। ইফালে জিপ 19 গাড়ী। এইখনৰ দাম ৰাখিছো মাত্ৰ 1,40,000। 1,40,000 140 জিপ এক্সেল। ইফালে নেক্সট আৰু এখন কন্টেইনাৰ বডি সুপ্ৰো। এইখনৰ প্ৰাইস ৰাখিছো 250। চাওক
ভালেকেইখন কণ্টেইনাৰ চুপ্ৰা দেখিছোঁ আজিৰ ভিডিঅ'ত। 2.5 লাখ টকাৰ এইখন কণ্টেইনাৰ চুপ্ৰা আপোনালোকে লৈ যাব পাৰিব। নেক্সট দেখুৱাইছোঁ বলেৰ পিকআপ, এইটো হ'ল 2014 মডেল BS3 গাড়ী। এইখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় 350 দিছো গাড়ী। চাওক 3.5 লাখ টকাত দি আছে বলেৰ। যদি কোনোবাই BS3 বলেৰ এখন বিচাৰি আছে 3,50,000 টকাত লৈ যাব পাৰিব। এইখন হ'ল 2024 গাড়ী। এইখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 390 দিছো গাড়ী। 3,90,000 মেজিক এক্সপ্ৰেছ। এইখন হ'ল 2024 গাড়ী। হয় 420 দিছো গাড়ী। চাওক 24 মেজিক এক্সপ্ৰেছ একদম নতুন কণ্ডিশ্যন। 4,20,000 টকাত এখন মেজিক এক্সপ্ৰেছ দি আছে। কন্টেক্ট কৰক, নাম্বাৰ আহি আছে, দেৰি নকৰিব দেই। নেক্সট বলেৰ দেখুৱাইছোঁ। বলেৰ পিকআপ, এইটো 2018 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় এইটো 470 দিছো গাড়ীখন। 470 ওকে। নেক্সট V10। এখন V10 2021 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ীখন। 3,30,000 টকাত লৈ যাওক। এখন খুব ধুনীয়া কণ্ডিশ্যনত এখন V10 আছে। গাড়ী দেখুৱাই দিছোঁ একদম A1 কণ্ডিশ্যন। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে গাড়ীত। নেক্সট সুপাৰ এছমিন। এইখন হ'ল 2019 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছো মাত্ৰ আপোনাৰ 250 দিছো গাড়ীখন। 2.5 লাখ টকা। 2.5 লাখত সুপাৰ এছমিন 1700 2020 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় এইখন প্ৰাইচ ৰাখিছো মাত্ৰ 550। 5,50,000 টকাত এইখন 1700। নেক্সট আছে জিটো। এইখন প্ৰাইচ ৰাখিছো মাত্ৰ 1.5 লাখ। 1.5 লাখ টকাত জিটো। ইফালে DI 32 2017 মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় 380 দিছো গাড়ীটো। 3,80,000 টকাত এইখন DI 32 লৈ যাওক। নেক্সট আইচাৰ দেখুৱাইছোঁ। মজা গাড়ী। চাওক কণ্ডিশ্যন, প্ৰথমতে কণ্ডিশ্যন, তাৰপিছত প্ৰাইচ কৈ আছোঁ। টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগি আছে গাড়ীত। চাওক গাড়ীখনৰ বডি কণ্ডিশ্যন চাওক একদম নতুন কণ্ডিশ্যনত আছে গাড়ী। মজা কণ্ডিশ্যন। কেবিন দেখুৱাই দিছোঁ, মানে ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। চিটত প্লাষ্টিক এতিয়াও লাগি আছে। চাওক গাড়ীখনৰ কণ্ডিশ্যন চাওক আৰু ফ্ৰণ্ট লুকটো চাওক খুব ধুনীয়া কণ্ডিশ্যনত আইচাৰ। কিমান চনৰ এইখন? 2023 বুলি 2023 চনৰ গাড়ী। 24 বুলি ক'ব পাৰি। হয় এইখন গাড়ী আপোনাৰ যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 12 লাখত দিছো গাড়ীখন। 12 লাখত দিছো। কিমান দিলে ওলাব? 2 লাখ? 2 লাখ দিলে আৰামত ওলাই যাব। 2 লাখ দিলে ওলাই যাব, মানে 2ৰ ডাউনতো গাড়ীখন ওলাই যাব। কোনোবাই যদি আইচাৰ এখন বিচাৰি আছে ন, 1.5 লাখ 2 লাখ টকা লৈ আহক। 1.5 পৰা 2 লাখ টকা আপোনালোকে লৈ আহিলে আইচাৰ লৈ যাব পাৰিব। নেক্সট V10 এইটো চেল হৈছে। বলেৰ আছে কণ্টেইনাৰ বডি। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে 2023 মডেল। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 780 দিছো গাড়ীখন। চাওক কণ্টেইনাৰ বডিত যদি 23ৰ বলেৰ বিচাৰি আছে এইখন চাব পাৰে, একদম ধুনীয়া গাড়ী। নেক্সট ইফালে 407 পিকআপ। এইটো 2013 চনৰ গাড়ী। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিছো গাড়ীখন। 2,90,000 দিয়া দাম কওক, একদম দিয়া দাম। কিমান দিব? দিয়া দাম একদম আৰু 10,000 টকা কমাই দিম। 2,80,000 টকাত দি আছে 407। কোনোবাই যদি 407 একদম কম দামত বিচাৰিছে ন, অল অভাৰ নৰ্থ ইষ্টত এইটো প্ৰাইচত 407 নাপায়। 2,80,000 টকাত দি আছে 407। 2022 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 350 দিছো গাড়ীখন। চাওক 3.5 লাখ টকাৰ এইখন 22ৰ ইন্ট্ৰা V10 দি আছে গাড়ী, একদম মজা। সুপাৰ কেৰি এখন আছে কণ্টেইনাৰ বডি 2019 মডেল। এইখন দি আছো মাত্ৰ 270 দিছো গাড়ী। 2,70,000 টকাত, মাত্ৰ 2,70,000 টকাত কণ্টেইনাৰ বডি। 2.5 লাখত ওলাই যাব। 2.5 লাখত ওলাই যাব। চাওক গাইজ, আপোনালোকক এটা কথা কওঁ, ভিডিঅ'ত যিবোৰ দাম কোৱা হয় সেইবোৰ ফাইনেল প্ৰাইচ নহয় দেই। আপোনালোকে নাম্বাৰ দেখি আছে, ফোন কৰক, ভালেখিনি ডিছকাউণ্ট কৰি দিয়া হ'ব। আৰু গাড়ী লাগিলে বহুত গাড়ী আছে ইয়াতে, AC গ'ল্ড, চুপ্ৰ, কিবা কিবি বহুত গাড়ী আছে, বিভিন্ন ধৰণৰ গাড়ী। আৰু এওঁলোকৰ পাৰ্কিং এটা নাই গাইজ, 5টা 6টা মান এওঁলোকৰ পাৰ্কিং আছে। AC গ'ল্ডৰ কালেকশ্যন 100 খনৰো ওপৰত কালেকশ্যন আছে। নেক্সট ইফালে গৈছোঁ আমি সুপাৰ এছমিন। এইখন গাড়ী দি আছো মাত্ৰ 2,20,000 দিছো গাড়ী। চাওক মাত্ৰ 2,20,000 টকাত সুপাৰ এছমিন দি আছে। ইয়োদ্ধা দেখুৱাইছোঁ। ইয়োদ্ধা 2020 মডেল 4x4। এইখন দিছো মাত্ৰ 5,30,000 দিছো। 5,30,000 টকাত এখন ইয়োদ্ধা 4x4। AC মেগা 2019 মডেল। এইখন মাত্ৰ 2,30,000 দিছো গাড়ী। 2,30,000 AC মেগা দি আছে। টায়াৰ 4টা ব্ৰেণ্ড নিউ লাগি আছে। চাওক দেখুৱাই দিছোঁ, টায়াৰ 4টা ব্ৰেণ্ড নিউ। এক দিছো মাত্ৰ 1,80,000 দিছো গাড়ীখন। 1,80,000। 1,80,000। চাওক কম দামত দি আছে এইখন, একদম কম দামত দি আছে। AC EX হোৱাইট কালাৰত গাড়ী। কোনোবাই যদি বিচাৰি আছে
মাত্র 1,80,000 জিটো দেখুৱাইছো মাত্র 1.5 লাখ। মাত্র 1.5 লাখ টাকার এখন জিটো লৈ যাওক নাম্বার আহি আছে এতিয়াই ফোন করক নেক্সট এখন দিছো মাত্র 2,30,000 দিছো গাড়ি 2,30,000 ইফালে জিপ এক্সেল এটু 20 গাড়ি 1.5 লাখত দিছো গাড়ি ওকে আর এখন সুপার এসপিন আছে এটু দিছো 250 দিছো গাড়ি সব 2.5 লাখ টাকার এখন সুপার স্মিন দি আছে ইফালে এটু 2022 এর গাড়ি হয় এখন দিছো মাত্র 2,80,000 2,80,000 ওকে নেক্সট এসি মেগা আর এখন মেগা আছে 2016 গাড়ি 17 গাড়ি এখন গাড়ি দিছো মাত্র 2,10,000 দিছো 2,10,000 এখন নেক্সট এসি গোল 2022 এর গাড়ি 22 নয় এটা 2023 এর গাড়ি 23 এর গাড়ি এখন দিছো মাত্র 3,90,000 দিছো ওকে ইফালে এসি গোল 2022 এর গাড়ি এখানে দাম রাখছে মাত্র 2,80,000 নেক্সট 2020 এর গাড়ি এখানে দাম রাখছে মাত্র 2,80,000 2,80,000 ইফালে আরো আছে সব 2021 এর গাড়ি এখানে দাম রাখছে মাত্র 3,10,000 3,10,000 কমে যাব না কমে যাব এবার এসি গোল ফাইন্যান্সত কিমান দিব লাগিব ফাইন্যান্স 80,000 দিলে ওলাই যাব 80,000 দিলে 80,000 টাকা দিলে ওলাই যাব গাড়ি ইফালে এটো আছে 2018 গাড়ি এখন গাড়ি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 2,40,000 দিছো 2,40,000 নেক্সট ইফালে সুপ্ৰ আছে 2020 এর মডেল সুপ্র বহুত মানুহে মিনি ট্ৰাক বিচাৰে হয় এটোৱে মিনি ট্ৰাক মিনি সুপ্ৰ বুলি কয় সুপ্র হেভি ডিউটি সব হেভি মজা গাড়ি হেভি ডিউটি এখন যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফার করে 270 প্রাইস টাকা আছে হয় 250 ফিক্স প্রাইস আছে 2.5 লাখ টাকা দিটো 2.5 লাখ গাড়ীখনৰ কন্ডিশন মজা হৈ আছে কোনোবা যদি বিচাৰি আছে হেভি ডিউটি এখন গুড কন্ডিশন হেভি ডিউটি এখন আপোনালোকে চাব পাৰে এসি গোল 2023 এর গাড়ি এখন গাড়ি যদি কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফার করে হয় এখন দিছো মাত্র 390 দি দিছো 390 390 ওকে